আপোনাক যদি কোনোবাই চেক দিছে আৰু চেকখন আপুনি যেতিয়া বেংকত জমা দিছে তেতিয়া চেকখন বাউন্স হৈছে, দেন আপোনাৰ ইমিডিয়েটলি কৰিবলগীয়া কি থাকিব জানি লওক। যদি আপোনাক দিয়া চেকখন বাউন্স হয় তেতিয়াহ'লে আপুনি NI Act আণ্ডাৰ ছেকশ্যন 138ৰ আণ্ডাৰত কেছ ফাইল কৰিব পাৰে, কিন্তু ইয়াতে কিছুমান টাইম লিমিটেশ্যনছ দিয়া আছে যিখিনি আপুনি জানি থোৱা খুবেই দৰকাৰ। এই নিয়মকেইটা হৈছে 30 দিন, 15 দিন আৰু 30 দিন। প্ৰথম 30 দিন চেক জমা দিয়াৰ পিছতে আপোনাক বেংকে এখন ৰিটাৰ্ণ মেম' দিব আৰু সেই ৰিটাৰ্ণ মেম'খনত আপুনি চেক বাউন্স হৈছে বুলি এটা ডেট পাব। গতিকে এই ডেটৰ 30 দিনৰ ভিতৰত আপুনি আপোনাক চেক দিয়া মানুহজনলৈ লিগেল ন'টিচ পঠাবই লাগিব। দ্বিতীয়তে 15 দিন, এই 15 দিন সেই মানুহজন পায় যিজনক আপুনি লিগেল ন'টিচটো পঠায়, অৰ্থাৎ যিজনে আপোনাক সেই চেকখন দিছিলে, যিখন চেক আপোনাৰ বাউন্স হৈছে, সেই বাউন্স হোৱা চেকখনৰ মালিকলৈ আপুনি লিগেল ন'টিচ পঠাব লাগিব। সেই লিগেল ন'টিচখনৰ ৰিপ্লাই, অৰ্থাৎ যিখিনি মেনশ্যন থাকিব বা চেকত যিখিনি টকা আপুনি পাব লগা আছিলে সেইখিনি যদি 15 দিনৰ ভিতৰত ঘূৰাই নিদিয়ে, দেন আপোনাৰ 30 দিনৰ প্ৰক্ৰিয়াটো আৰম্ভ হ'ব। 3 নম্বৰ 30 দিনৰ প্ৰক্ৰিয়া, সেই 15 দিনৰ ভিতৰত যদি লিগেল ন'টিচ পাই পেলাই তেওঁ টকাখিনি পৰিশোধ নকৰে তেতিয়াহ'লে আপুনি 30 দিনৰ ভিতৰত সেই চেক দিয়া ব্যক্তিজনৰ ওপৰত আপুনি কোৰ্ট কেছ ফাইল কৰিব পাৰে। কিন্তু আপুনি এই যে টাইম লিমিটখিনি কৈছোঁ মই 30 দিন, 15 দিন আৰু 30 দিন, ইয়াৰ যদি এদিন দুদিনো বেছি হৈ যায় দেন কোৰ্টে আপোনাৰ কেছটো ডিছমিছ কৰি দিব বাধ্য হ'ব। গতিকে মনত ৰাখিব, যদি আপোনাক কোনোবাই চেক দিছে আৰু বাউন্স হৈছে দেন এই টাইম লিমিটখিনি আপোনালোকে মেনেজ কৰিব। ভিডিঅ'টো সকলোকে জনাই দিবৰ কাৰণে শ্বেয়াৰ কৰি দিব। ধন্যবাদ।